হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি বনাবলৈ লৈছোঁ চট্টু পৰঠা বনাব লৈছোঁ গাইজ, ল'ৰাটো স্কুলৰ টিফিনৰ কাৰণে। ধুনীয়াকৈ যা যোগাৰখিনি কৰি লৈছোঁ। এফালে পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু অকণমান মান ধনিয়া, লগত এটা নেমু আছে আৰু মিঠাতেল অকণমান। ধুনীয়াকৈ যা যোগাৰখিনি কৰি ল'লোঁ আৰু এইফালে চট্টুখিনিত মই জোখমতে নিমখ দি লৈছোঁ আৰু অকণমান নেমু চেপি লৈছোঁ। আৰু আপোনালোকে যদি পাৰে নহয় অকণমান আচাৰ দি ল'ব, আমৰ আচাৰখিনি সৰু সৰুকৈ হাতে অলপ ভাঙি ল'ব। আৰু এই পৰঠাখনত যে সকলোখিনি বস্তু একেবাৰে মিহি মিহিকৈ কাটিব, তেতিয়া নহয় পৰঠাখন ফাটি নাযায়। মই নেমু অকণমান চেপি দিলোঁ আৰু অকণমান মিঠাতেল দি লৈছোঁ। মিঠাতেল দিলেও নহয় পৰঠাখন খাবলৈ খুব ভাল লাগে। ধুনীয়াকৈ তাৰপিছত মই দিছোঁ পিঁয়াজখিনি, মান ধনিয়া, নহৰু, আদা, এইখিনি সকলোখিনি মই দি লৈছোঁ। আৰু এইখিনি যে একদম মিহি মিহিকৈ কাটিছোঁ মই, আপোনালোকেও একদম মিহি মিহিকৈ কাটিব। আৰু এতিয়া মই চামুচখনে অকণমান লৰাই লৈছোঁ। তাৰপিছত মই হাতেদি গোটেইখিনি ভালদৰে মিলাই ল'ম। ৰাতিপুৱা সময়খিনি নহয় গাইজ, ইমান খৰধৰ নক'ব আৰু। এফালে মানুহজনো যাবলৈ ওলাইছে নলবাৰী আৰু ল'ৰাটো যাবলৈ স্কুললৈ ওলাইছে ৰাতিপুৱা 6:30মান বজাতে। ইমানেই খৰধৰ হৈছে নহয়। তাৰ মাজতো মই আপোনালোকৰ কাৰণে ভিডিঅ'টো অকণমান বনাই থ'লোঁ বাৰু। ধুনীয়াকৈ মোৰ এইখিনি হৈ গ'ল মিহলাই। তাৰপিছত এইফালে আটাখিনি মই একো নাই কৰা, অকণমান নিমখ দি আৰু ঠাণ্ডা পানী দি এনেকৈ মই মঠি ল'লোঁ অকণমান ঢিলাকৈ। বহুত টান নকৰিব আপোনালোকেও, ৰুটিখন নহ'লে পৰঠাখন খাবলৈ খুব টান হ'ব। অকণমান মিডিয়াম কৰিব। আৰু এইফালে মই এটা আটা গুলি নহয় এনেকৈ বাতি নিচিনা বনাই লৈছোঁ। আৰু ইয়াত এতিয়া মই ভৰাই দিম চট্টু। অলপ বেছিকৈ ভৰাইছোঁ, মছলাখিনি বেছি হ'লেহে খাই ভাল লাগিব। আৰু এতিয়া সকলো ঘৰতে গৰম দিন হৈছে যিহেতু চট্টু থাকিবই গাইজ। আপোনালোকে এনেকৈ পৰঠা বনাইও খাব পাৰিব আৰু পুৰি বনাইও খাব পাৰিব, চট্টু পুৰি। মই সেইটো ভিডিঅ' কেতিয়াবা দিম বাৰু আপোনালোকক। আৰু এইখিনিতে নহয় বৰদেউতা ল'ৰাটোৱে ফোন কৰিছে, কিমান দেৰি ওলাবি ঘৰৰ পৰা মানুহজনক। ধুনীয়াকৈ শুকান আটা লগাই লৈ মই এতিয়া বেলিব লৈছোঁ। আৰু গাইজ এইখিনিতে মন কৰিছেনে, মই ধুনীয়াকৈ যেতিয়া বেলিছোঁ নহয় তেতিয়া মোৰ পৰঠাখন ক'তো ফাটি নাই যোৱা, দেখিছেনে? যদি নহয় পিঁয়াজ আৰু আদা নহৰু এইবিলাক যদি ডাঙৰকৈ কাটে নহয় তেতিয়াহ'লে পৰঠাখন ফাটি যাব। বনালেও ফাটি যাব, বেলুনটোও ফাটি যাব। আৰু মোৰ দেখিছেনে, মই যেতিয়া টেৰাখনত দিলোঁ তেতিয়া মোৰ ফাটি নাই যোৱা আৰু বেলুনটোও ফাটি নাই যোৱা। আৰু ধুনীয়াকৈ মই ইলুটি কৰি লৈছোঁ। তাৰপিছত মই বাটাৰ দিছোঁ। আপোনালোকে যিকোনো হ'লেও দিব পাৰে, ঘিউ দিব পাৰে, নহ'লে ৰিফাইন তেলো দিব পাৰে। মোৰ ওচৰত বাটাৰ আছিলে কাৰণে মই বাটাৰে দিছোঁ বাৰু। গাইজ বনাই খাই চাবচোন আপোনালোকে, বহুত ভাল লাগে। আৰু ল'ৰা ছোৱালীক এনেকৈ স্কুলত দিবও ভাল হয়, হেল্ডি হয় পৰঠাখন। বনাই মেলি হৈ গ'ল, মই এখন ল'ৰাটোক খাবলৈ দিছোঁ। আৰু মই ল'ৰাটোক যিকোনো বনালেও এখন খাবলৈ মই দিওঁৱেই। হৈ গ'ল কাপোৰ পিন্ধি চট্টু পৰঠাখন খোৱা। কেনেকুৱা লাগিছে মোক ক'বা দেই। হাতখন ধুই ল'বা দেই, জান জোতা মোজা চুইছিলোঁ। কেনেকুৱা লাগিছে বেটা? হৰলিক্স অকণমান দি দিছোঁ। ল'ৰাটোক খাবলৈ দি মই ল'ৰাটোৰ টিফিনটো বান্ধি লৈছোঁ। আৰু ইয়াক ৰাতিপুৱাই যে মই খালী পেটত নপঠিয়াওঁৱে, যিকোনো এটা হ'লেও খুৱাই পঠিয়াওঁ যেনেকৈ হ'লেও। ধুনীয়াকৈ টিফিনটো মই বান্ধি লৈছোঁ। আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।